কুশল কোঁৱৰ কুশল কোঁৱৰ আছিল অসমৰ ভাৰতীয় অসমীয়া স্বাধীনতাৰ সংগ্ৰামী আৰু সংগঠিতভাৱে ভাৰতৰ একমাত্ৰ শ্বহীদ, যিজনক 1942-43 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শেষ পৰ্যায়ত ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰ আছিল এজন সত্যাগ্ৰহী আৰু গান্ধীয়ান আহোম বংশৰ বংশধৰ। নিৰামিষ ভোজী হৈ থকাৰ প্ৰতিশ্ৰুতি দি শ্ৰীমদ ভাগৱত গীতাক তেওঁৰ একমাত্ৰ সংগী হিচাপে গ্ৰহণ কৰে। 1931 চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলি থকা নিমখ সত্যাগ্ৰহৰ পিছৰে পৰা কোঁৱৰে আনকি নিমখ খোৱাও বন্ধ কৰি দিছিল। 1942 চনৰ 10 অক্টোবৰত ৰাতিপুৱাৰ ঘন কুঁৱলীৰ মাজত লুকাই থকা একাংশ লোকে গোলাঘাট জিলাৰ সৰু পথাৰৰ সমীপৰ ৰেলপথৰ পৰা কম সংখ্যক খোৱা লোক আঁতৰাই পেলালে। কাষেৰে পাৰ হৈ যোৱা এখন মিলিটাৰী ৰেলপথৰ পৰা ওলাই যায় আৰু বহু ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাই পেলায়। কুশল কোঁৱৰক ৰেল দুৰ্ঘটনাৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰি ব্ৰিটিছ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰু 1943 চনৰ 15 জুন তাৰিখে ৰাতিপুৱা 4:30 বজাত কুশল কোঁৱৰক যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হয়।